চ' বাট মানে এইবোৰ লিখিছে কি মোক মাৰিব মাই গড শ্ৰী দীপক পেগু এণ্টাৰ শ্ৰী দীপক পেগু আপোনালৈ হাতযোৰ কৰিছোঁ বহুত ভুল হৈ গ'ল মাফি কৰি দিব যিটো ভিডিঅ' বনালোঁ সেইটো বহুত বেয়া বনালোঁ মই ভিডিঅ'টো বাৰু ডিলিট কৰি দিমগৈ চ' আপুনি যোনবোৰ ক'লে মোক তাৰ কাৰণে আজি মই মানে ভুক্তভোগী চ' বাট আপোনাৰ যিটো কমেণ্টত লিখিছে পঢ়িলোঁ মই আৰু যদি কিবা ভুল কৰিলোঁ তেনেহ'লে আপুনি মোক মাফ কৰি দিব ভাবিছে নেকি আপুনি কেতিয়াও নহয় আৰু জীৱনত এইটো ভিডিঅ' ডিলিট নহয় আৰু আপোনাক মই মাত যে খুজিম এই বহুত দূৰৰ কথা মানে এইটো গম পাইছে দুবেলাতে মেলি দিব নেকি স্কুলত এডমিশ্যন কৰালোঁ আৰু স্কুললৈ পঠিয়ালোঁ স্কুল গৈছে আহিছে আৰে ইয়াৰ কি অহা যোৱা কি মাঘৰ বিহুত যে আপোনাৰ তিল পিঠা যে ওলাই ওলোৱা সোমোৱা পিঠা বুলি কওঁ গম পাইছা এই তিল পিঠাটো কওঁ আমি মানে ওলোৱা সোমোৱা পিঠা বুলি এনেকুৱা কৰিবা নেকি তুমি নিজৰ ল'ৰাটোক বা ছোৱালীজনীক ভাবিছে নেকি আপুনি কেতিয়াও নহয় আৰু জীৱনত এইটো ভিডিঅ' ডিলিট নহয় আৰু আপোনাক মই মাত যে খুজিম এই বহুত দূৰৰ কথা মানে এইটো গম পাইছে বহুত এইটো আপোনাৰ মানে ভাবিব লাগিব যে এইটো ডিলিট হ'ব মৰি যাব লাগিব মই তেতিয়াহে এইটো ভিডিঅ' ডিলিট হ'ব গম পাইছা আৰু তুমি কি ধমকি দিছা মোক মাৰিবা তুমি মোক তোমাৰ তিনিআলিত মাৰিবা আৰে বা তিনিআলিত মাৰিব নালাগে তুমি মোৰ তোমাৰ ঘৰ মুখেদি গ'লেও তুমি মোক মাৰিব নোৱাৰা গম পাইছা নাই গৰু হয় নেকি মই যে ৰাস্তাত গৈ থাকোঁতে যাহা তাহা মানুহৰ ওচৰত মাৰ খাম নে কি মহ বুলি ভাবিছে হা গৰু মহ নেকি মই তুমি মোক মাৰিবা আৰে ইয়াৰ চোৱা এটা কৈ দিছো মই আজি তোমাক জীৱনত কাকবাই যি ভিডিঅ' নবনাব লাগিলে যে তুমি মাৰিবলৈ যাম মানে ধৰি লৈ মাৰিম ক'ৰবাত লগ পালে মাৰিম জীৱনতো নাভাবিবা আৰু এনেকুৱা মেছেজ আৰু তুমি যিটো লিখিছা লাইভত আৰু এনেকুৱা মেছেজ নিলিখিবা গম পাইছা মোক লিখিবাই এতিয়া যিটো মই তোমাকতো তোমাৰ পৰা আকৌ ভিডিঅ'টো বনাই দিছোঁ তুমি মোক লিখিবা এইটো গম পাওঁ মই বাট চাওক আৰু ভিডিঅ'টো আৰম্ভ কৰি দিওঁ হাই হেল্ল' নমস্কাৰ দোস্ত ৱেলকাম টু মাই ইউটিউব চেনেল চ' আজি এনেকুৱা যিটো কমেণ্টৰ টপিকৰ ওপৰত আজি আমাৰ ভিডিঅ'টো বনিব চ' বাট মানে প্ৰথম ষ্টাৰ্টিং যিটো ষ্টাৰ্ট কৰিছোঁ এই টপিকটো হৈছে নামটো আছিলে শ্ৰী দীপক পেগু আচ্ছা যিটো আজি দীপক পেগু মানে কোন হয় চ' গম নাপাওঁ মই বাট তাৰ ওপৰত এটা যিটো ভিডিঅ' বনাইছোঁ মানে তাক মানে যিটো ভিডিঅ'টো যাতে তাৰ ওচৰলৈ পাই যায় চবে শ্বেয়াৰ কৰিব বাট মানে অলপ কি কওঁ মানে লাগি আছে মানে কি কওঁ কি নকওঁ ভাবি আছোঁ চ' বাট আপোনালোকক মই কমেণ্টটো দেখাই আছোঁ নামটো হৈছে শ্ৰী দীপক পেগু তাৰ ইমেইল হৈছে যিটো দীপক পেগু কৈছোঁ তাৰ ইমেইল হৈছে শ্ৰী দীপক পেগু 71@gmail.com হয় তাৰ যিটো জিমেইল একাউণ্টৰ নাম হৈছে আৰু তাৰ নাম দীপক পেগু বুলি মানে জিমেইলৰ মতে মই গম পাইছোঁ ছাৰ বাট তাত মই গম নাপাওঁ কোন হয় কিমান ডাঙৰ হয় সৰু হয় যদি সৰু হয় ভাইটি ডাঙৰ হ'লে দাদা বেছি ডাঙৰ হ'লে খুৰা মানে আপোনাক কি বুলি সম্বোধনা কৰিম আমাৰ ইয়াৰ যিটো চেনেললৈ বাট আপুনি যিটো কমেণ্ট কৰিছে বা তুমি যিটো কমেণ্ট কৰিছা আপুনিতো বেছি ভাল আছে আপুনি যিটো কমেণ্ট মোক কৰিছে চ' বাট বহুত ভাল লাগিলে আৰু কমেণ্টটো পঢ়ি কিন্তু আপুনি যিটো কমেণ্ট লিখিলে এই কমেণ্টটো মানে চাই আপোনাক মই মাফি খুজিছোঁ ভাবিছে নেকি কেতিয়াও নহয় এইটো মানে আপোনাৰ মই জীৱনত যে এই কমেণ্টটোৰ পৰা মই মাফি খুজিম আপোনাক মই মানে কি বুলি ক'ম ভয় খাই পলাই যাম আৰু ইয়াৰ মানে কি হয় গম পাইছা না তোমাৰ এই কমেণ্টটো পঢ়ি কি মই ভয় কৰিম মই তোমালোকৰ ফালে নাযাওঁ আৰু ইয়াৰ তোমাৰ তিনিআলি নালাগে তোমাৰ ঘৰ সন্মুখেৰে পাৰ হৈ গুচি যাম কিন্তু তুমি টাচ কৰিব নোৱাৰিবা গম পাইছা নাই তোমাৰ যিটো তুমি কৈছা যে কি তিনিআলি লগ কৰিলে নে লগ পালে কি ধৰি মাৰিম আৰে ভাই তোৰ অকাত আছে মাৰিব পৰা মোৰ তুমি মোক মাৰিব পৰা আপুনি মোক মাৰিব পৰা মানে যিটো অকাত আছে তোমাৰ আপোনাৰ চ' বাট এটা কৈ দিছোঁ তোমাক মই এইটো ভিডিঅ' বনাইছোঁ
যিটো তোমাৰ অংগনবাদী কৰ্মচাৰীৰ ওপৰত যিটো ভিডিঅ'টো বনাইছিলোঁ, অংগনবাদী কৰ্মচাৰী চোৱা আপোনাৰ বাচ্চা যদি বিয়া পাতিছে, বিয়া পাতিলে যদি আপোনাৰ বাচ্চা আছে যদি শুনক, নাই যদি পিছলৈ যদি আপুনি বিয়া পাতি যদি আপোনাৰ বাচ্চা হয়, তেনেহ'লে আপুনি কি স্কুলত এনে কি এৰি দিব, মানে কি আপুনি এনে যিটো গৰু মেলা দি মেলি দিব নেকি স্কুলত? এডমিশ্যন কৰালো আৰু স্কুললৈ পঠিয়ালো, স্কুল গৈছে আহিছে আৰে ইয়াৰ কি অহা যোৱা কি মাঘৰ বিহুত যে আপোনাৰ তিল পিঠা যে ওলাই, ওলোৱা সোমোৱা পিঠা বুলি কওঁ, গম পাইছা? এই তিল পিঠাটো কওঁ আমি মানে ওলোৱা সোমোৱা পিঠা বুলি। এনেকুৱা কৰিব নেকি? তুমি নিজৰ ল'ৰাটোক বা ছোৱালীজনীক ধৰি লৈ খুব পিটিবা মোক, পাত দিছো পিতা। আৰে ইয়াৰ চোৱা, যদি কিবা এটা প্ৰব্লেম হয়, নিজৰ বেমাৰ আজাৰ কিবা যি হওক, চোৱা ট্ৰিটমেণ্ট কৰিব লাগিব। ট্ৰিটমেণ্ট কৰোঁতে সদায় কোনো ছুটি নিদিয়া নহয়। অংগনবাদী কৰ্মচাৰী দুগৰাকীকৈ থাকে, এই দুগৰাকীৰ ভিতৰত এজনে পঢ়াব পাৰি, এজন থাকিলে হ'ল। আৰু মানে কি হয়, এজন যিটো ছুটি কেইদিনমানৰ কাৰণে ল'ব পাৰি। যিটো বেমাৰ আজাৰ যি হওক, এইটো কি স্কুলত বেমাৰ হৈছে, গৈছো, ল'ৰা ছোৱালী আহিলে, ল'ৰা ছোৱালীকেইটা দৌৰি ফুৰি আছে, আৰু সি শুই থাকিব আৰাম বিন্দাছ কুম্ভকৰ্ণৰ নিচিনাকে। মানে চোৱা, তুমি মোক যিটো কমেণ্ট কৰিছা, যিটো কমেণ্ট দিছা, কি তুমি আছামিছত মানে লেটাৰ পাইছিলা চাগে ন? নহয় ইংলিছত লেটাৰ পাইছিলা চাগে। মানে কি হয়, তুমি চোৱা, তোমাৰ যোনবোৰ মানে মই কমেণ্ট পঢ়ি আছো, আৰে ইয়াৰ কমেণ্টটো শুদ্ধকে লিখা। কেনেকে পঢ়িব মানুহে? মানুহে কেনেকে পঢ়িব? কি লিখিছা? মা খা কি এইবোৰ বাৰু। চ' বাট অল গাইজ, যিটো ভিডিঅ'টো আপোনালোকে যদি চাই আছে, তেনেহ'লে এই ভিডিঅ'টো শ্বেয়াৰ কৰি তাৰ ওচৰত যিটো ভিডিঅ'টো পাই যায়, তেনেকে শ্বেয়াৰ কৰি দিয়ক। বা যিটো কমেণ্ট লিখিছে, যিটো দিছে মোক, এইটো আপোনালোকক মই এতিয়া দেখাই আছো। মই কি কমেণ্ট লিখিছে, কি লিখিছে, সকলোবোৰ আপোনালোকৰ ওপৰত যিটো অলপ দেখাই, যিটো ৰিভিউ কৰি আছো মই। আৰু চোৱা, কাকো যে কমেণ্টত দম নিদিব ভাই। তুমি তোমাৰ দম আছে, ঘৰলৈ আহি যোৱা। চিনি পাবাই মোৰ ঘৰ, যদি মোকতো চিনি পাইছে চাগে, গম পাইছা নাই? এই ঘৰত আহি যাবা, ঘৰত যদি তোমাৰ অকাত আছে, তুমি যদি মাৰিব পৰা অকাত আছে নহয়, তুমি মোৰ ঘৰলৈ আহি যাবা। ৰেডি? তিনিআলিত মাৰিম। তিনিআলিত মাৰিব পাৰিবা বাৰু। তিনিআলিত মাৰিব পাৰিবা তুমি মোক। কথা কৈছে আৰু ন, তিনিআলিত মাৰিম বোলে। তিনিআলিত গ'লে তিনিআলিত ধৰি লৈ খুব পিটিবা মোক, পাত দিছো পিতা। তুমি বাট চ' অল গাইজ, অলপ ধেমালি কৰিলো। মানে আপোনালোকক মই যিটো কমেণ্ট যিটো লিখিছে, এইটো আপোনাৰ অংগনবাদী কৰ্মচাৰীৰ ওপৰত যিটো মই ভিডিঅ' বনাইছিলোঁ, সেই ভিডিঅ'টোৰ ওপৰতে মানে এই ল'ৰাজনে মোক অলপ দম দিছে, মানে কি মাৰিব, আমুক কৰিব, তামুক কৰিব। আপোনাক কিছুমান কমেণ্ট দিছে যিটো আছামিছত মানে ইংলিছত লিখিছে, যিটো লেটাৰবোৰ ইংলিছত হয়, যিটো প্ৰনাউন্সটো আপোনাৰ আছামিছৰ হয়। প্ৰনাউন্সটো কৰোঁতেও মানে শুদ্ধকৈ কৰিব পৰা নাই নিচিনা হৈ গৈছে। মানে যিটো লিখিছে নহয়, কি লিখিছে আপোনালোকক মই দেখাই আছো, চাই লওক এবাৰ। এইটো চক মই দেখাই দিছোঁ, যিটো মানে কমেণ্ট লিখিছে মোক, এই কমেণ্টটো আপোনালোকক মই দেখাই দিছোঁ। এইটো নহয়, ৱেট। এইটো আপোনাৰ এইটো চাওক, কমেণ্টবোৰ আপোনালোকে পঢ়ক। যিটো কমেণ্ট লিখিছে, কমেণ্টটো শুদ্ধকৈ লিখিব পৰা নাই, ভালকৈ যিটো ইংলিছত লিখিছে, কিন্তু আপোনাৰ প্ৰনাউন্সটো আপোনাৰ আছামিছৰ হয়, কিন্তু যিটো লিখিছে সম্পূৰ্ণ এইটো আছামিছৰ। এইটো লিখিব পৰা জনা নাই, আকৌ সি মোক মাৰিবলৈ আহে। চোৱা ভাই, যিটো বুলি লিখিছা শুদ্ধকৈ লিখা, যাতে চবে পঢ়িব পাৰে। আৰু কি লিখিছা ক'তব? আৰু এটা লিখিছা, এইটো কি? ওলাই নাপায় ভিডিঅ' বনালে
এজন ল'ৰা এই কাৰাটি বাউত দিনাৰ পা বিচাৰি আছো এজন ল'ৰা আমাৰ গাই গৰা ওলাই নাপায় ভিডিঅ' বনালে আজান এজন লিখিছিলে এজন চোৱা যিটো এইটো ইমেইল হয় এণ্টাৰেট চিৰ দীপক বেগু 71 2 মিনিটৰ আগতে মোক যিটো দিছে এইবোৰ চোৱা কমেণ্ট সি মোক মাৰিব মানে একদম পূৰা প্লেন বনাই ল'লে মাৰিব মানে মোক আৰু এইটো 11 মিনিট আগত দিছে তোক চুদুৰবাই তিনিআলিত গোটেই বুঢ়াই ল'ৰা ঐ মাৰি না লাগে এইটো গম পাইছাই এইটোতো ক'ব নালাগে এইটোতো বাৰু লিখিছে অলপ চোৱা কমেণ্টবোৰ চোৱা তাৰ আৰু এইটো 9 মিনিট আগত দিছে 9 মিনিট আগত কি দিছে সি তাই মিচিং পাতিলা কি বাইছে ভাই একদম এইটো 9 মিনিট আগৰ পৰা মানে মোৰ দি আছে আৰু কিবা দিছে আৰু দিছে মাক ক'ব এইবোৰ চ' আপোনালোকে যিটো পঢ়িছে আপোনালোকে গম পাইছে বনালে মানে মোক মাৰিব আৰু চ' বাট মানে এইবোৰ লিখিছে সি কি মোক মাৰিব মাই গড চ' দোস্ত আপোনালোকে কমেণ্টটো চালে মানে চোৱা সি মোক বোলে একদম মাৰিবই আৰু এনেকে মাৰিবলৈ একদম পুৰা প্ৰচেষ্টা চলাই আছে সি মানে মোক মাৰিব এতিয়া কি মাৰিবলৈ এটা আৰে দীপক বেগু ভালকে কৈ দিছো মই আজি তুমি যেনেকৈ যিটো টানাতে নালাগে যিটো সদৰ টানাতে হওক য'তেই হওক তুমি কোৰ্টত কেছ কৰা য'তেই কৰা একো কৰিব নোৱাৰা গম পাইছা তুমি এই ভিডিঅ'টো যিটো চালা তুমি যিটো কমেণ্ট কৰিলা বাট মই তোমাৰ পৰা মাতি যে বুজিম এইটো ভুলতো তুমি নাভাবিবা আৰু এইটো ভিডিঅ' ডিলেট যে হ'ব তুমি জীৱনতো নাভাবিবা যে এইটো ভিডিঅ' তুমি কিবা কৰি মেলি ডিলেট কৰাই দিবা এইটো জীৱনতো নহয় আৰু মাকটোতো যদি তুমি ভালকে কিবা এটা কোৱা হ'লে মাক কৰিলো হয় বা ভালকে কোৱা হ'লে কিবা এটা কৰিলো হয় আৰু তোমাৰ যিটো দমকত তুমি মোক দম দিছা তুমি যিটো কৰিছা মোক ভাই তোমাৰ পৰা মই যে ধাৰকাই টকা নাই তুমি মোক মাৰিবলৈ আহিবা তোমাৰ কাৰণে মই ভয় কৰি থাকিম গম পাইছা নাই অল গাইজ আপোনালোকে যোনে যোনে নতুনকৈ আহিছে মোৰ চেনেললৈ আপোনালোকে লাইক কমেণ্ট ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰি দিব পুৰা ধামাকা মাচাই দিব যাতে এইটো ভিডিঅ' আপোনাৰ তাৰ ওচৰত আকৌ পাই যায় যাতে সি আকৌ এই ভিডিঅ' চাই কি কয় আপোনালোকে আকৌ নিশ্চয় কমেণ্টত পঢ়িব আৰু কমেণ্টত পাই যাব চ' আজিলৈ ভিডিঅ'টো ইয়াতে সমাপ্ত মানে কৰি দিছো আৰু বাই বাই